সময় আহিলোঁ এইফালে ভিতৰৰ পৰিৱেশ আহি লাভ কাকৈ জানা পাহাৰৰ ওপৰত গৈ আছোঁ তাত দেখা পাইছে এটা চাংঘৰ নে কি কয় আপোনালোকে কমেণ্ট কৰি জনাব খুব ধুনীয়া ধুনীয়া বতাহ মাৰি আছে একদম ভাল লাগি আছে না ধুনীয়া বতাহ পাতাৰ উদ্দেশ্য তাৰ কাৰণ এইটো গছ-গছনি নাছিল নোহোৱাৰ ফলত মাহেকত দুবাৰ উঠা হয় নাম হৈছে ঝৰ্ণা মতে পাইখন মানে কাঠৰ দলং হৈ সোমাব লাগে ঠাণ্ডা আছে আপোনালোকে গমেই পাইছে মই গৈ আছোঁ কাকৈজানা নেশ্যনেল পাৰ্ক বঙাইগাঁৱৰ এখন ধুনীয়া পাৰ্ক হয় তো ইয়াত মানে বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে দূৰ দূৰণিৰ পৰা আহিছে আপাৰ আসামৰ পৰা বহুত মানুহ আহিছে ইউটিউবত বহুতে মানে ভিডিঅ' দি থৈছে ধুনীয়া ধুনীয়া মানে জাগা আছে তাতে স্পেচিয়েলিষ্ট হ'ল গল্ডেন ৰেংগুৰ সোণালী বান্দৰৰ কাৰণে বিখ্যাত তো দেখা পোৱা নাই চাওঁ গৈ আছোঁ আৰু পাৰ্ক এখন আছে ধুনীয়া তো গৈ আছোঁ আপোনালোকে চাই থাকিব কাকৈজানা নেশ্যনেল পাৰ্ক বঙাইগাঁৱৰে মানে এখন ধুনীয়া পাৰ্ক মোৰ ঘৰৰ মোটামুটি 6-7 কিলোমিটাৰ দূৰত তো এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আহি পালোঁ কাকৈজানা নেশ্যনেল পাৰ্কত সোমাইছোঁ দেখা পাই আছে ধুনীয়াকৈ এখন কাঠৰ দলং ভিতৰলৈ সোমাই যাম তো ইয়াতে চাওঁ সোণালী বান্দৰ দেখা পাওঁ নে নাই যিহেতু সোণালী বান্দৰৰ কাৰণে বিখ্যাত সোমাই আহিলোঁ এইফালে ভিতৰৰ পৰিৱেশ দেখা পাই আছে এইফালে পাহাৰৰ ওপৰত গৈ আছোঁ ওপৰত দেখা পাইছে এটা চাংঘৰ নে কি কয় আপোনালোকে কমেণ্ট কৰি জনাব খুব ধুনীয়া লাগিছে ওপৰত আৰু এনেকুৱাকৈ এখন ধুনীয়া দলং আছে আগলৈ যাম আপোনালোককো দেখুৱাম ইয়াতে অলপ চেল্ফি টেল্ফি উঠি ল'ব লাগিব এইফালে এটা ঝৰ্ণা এইফালে ঝৰ্ণালৈকে যায় 700 মিটাৰমান হয় কিন্তু ঝৰ্ণাত নাযাওঁ কাৰণ কিয় এই পিলিঙাখিনি লৈ আহিছোঁ না সেইকাৰণে নাযাওঁ এইফালে পাহাৰত এটা মন্দিৰ আছে ওপৰত এইফালে মন্দিৰত গৈ আছোঁ ঝৰ্ণাত অলপ বাৰিষা হ'লে গৈ ভাল লাগিব কাৰণ কিয় বাৰিষাত পানীও বেছি হ'ব তো বেলেগ দিন আহিম এইফালে পাহাৰৰ ওপৰলৈকে গৈ আছোঁ ধুনীয়া লাগি আছে এই পিলিঙালৈ দিগদাৰ অলপ তথাপিতো আহিছোঁ কি ধুনীয়া বতাহ মাৰি আছে একদম ভাল লাগি আছে না ধুনীয়া বতাহ একদম ভাল লগা পৰিৱেশ আপোনালোকে কেতিয়াবা আহিব খুবেই ভাল পাব এতিয়া পাহাৰৰ ওপৰলৈকে গৈ আছোঁ ধুনীয়াকৈ আধামান আহিলোঁ আৰু বহুত ওপৰত যাব বাকী আছে মন্দিৰত যাম যিহেতু পাৰৱে লাগিব লাহে লাহে আগত বোলে ঝৰ্ণালৈকে আজি যোৱা নহ'ব আৰু 700 মিটাৰ খোজ কাঢ়িব লাগিব সেইকাৰণে চল্লিছ এনেকুৱাকৈ আধালৈকে আহি অলপ বহি দিলোঁ কাৰণ কিয় হাতত এটা ওজন লৈ উঠিব লগা হয় আমাৰ পাপাক সেইকাৰণে অলপ ইয়াতে বহি দিলোঁ ভাগৰ লাগিছে খুব ভাল লাগি আছে মানে ওপৰত অলপ বতাহ মাৰি আছে সেইকাৰণে বহুত ভাল লাগি আছে দুষ্টতা কি যি কৰি আছে না দুষ্ট নহয় পাপা তো আধালৈকে আহিলোঁ অলপ ৰখি আৰু ওপৰলৈকে যাম আৰু গৰমো দিছে আজি বহুত তো যোনে যোনে অহা নাই আহিব আমাৰ বঙাইগাঁৱৰে কাকৈজানা পাৰ্ক হয় ৰাখালডুবিৰ পৰা ইফালে আহিলে ৰাখালডুবিৰ পৰা 4-5 কিলোমিটাৰ আহিলে পোৱা যায় আৰু আপোনালোকে চালমাৰা হৈ আহিলে ইফালৰ পৰা চালমাৰাৰ পৰা 7-8 কিলোমিটাৰ আহিব লাগে কি পাপা দুষ্ট নকৰিছে আগলৈকে অলপ উঠি যাওঁ আৰু ৰখি ৰখি ওপৰত যাব লাগে মন্দিৰ পাম আৰু তাতে পূজা চলি আছে পাপা আহি পাম আৰু মন্দিৰত আমি হ'ব দিম হা হ'ব দিবি নে তই মই পাপা হ'ব দিব চাই পেলাই চা ফাইনেলি আহি পালোঁ মন্দিৰৰ ওপৰত একদম পাহাৰৰ ওপৰত দেখা পাইছে গোটেইফালে এইখিনি শগুন গাছ চাৰিওফালে শগুন গাছ খুবেই ভাল লাগি আছে চাব পাৰে চব শগুন এনেকুৱাকৈ এইটো মন্দিৰ
ধুনীয়াকৈ ভক্তি কৰি ল'লোঁ, শিৱ বাবাৰ দৰ্শন কৰিলোঁ। পূজাৰীহঁতৰ পৰা অলপ মানে সিহঁতৰ পৰা অলপ জানিম যে মন্দিৰটোৰ বিষয়ে। যিহেতু এইফালে আমাৰ বয়সস্থ আমাৰ পূজাৰী এজন আছে, তো তথা এই মন্দিৰটোৰ বিষয়ে অলপ ক'ব নেকি কিবা? মন্দিৰটো কওকচোন কি? মন্দিৰটো হ'ল মানে আমাৰ মন্দিৰটো পতাৰ উদ্দেশ্য তাৰ কাৰণে একো গছ গছনি নাছিল। আচ্ছা আচ্ছা। নোহোৱাৰ ফলত আমাৰ মানুহ মাখান্তিক যখন এই বাবাৰ পূজাৰ দিনত কিবা চেঙেৰা মাখাতে বহে আছে, আমিও তালে অলপ ছাতি জ্বলাব পাৰোঁ, এই বাবাৰ অলপ প্ৰসাদো খাম, সেনেকে মানে সেয়া ছাতি জ্বলাই তাৰে কিবা খৰচা লাগি সেনেকে হৈ আহিল বস্তুটা। তাৰমানে চবিচাটা প্ৰথম সেইটোৱে এইবাৰ এই জংঘলখিনি ঝুৰীয়া গাছখিনিও ৰখা হ'ল, আস্তে আস্তে মানে এখন ভালৰ ফালে আহিব ধৰিছে বাবাৰ কৃপাত। এনে পূজা প্ৰত্যেকটা তিথিত হয় না এনে কিবা হেৰিটো হয়? এনে মাহত 2 দিন উঠা হয়, অমাৱস্যা পূৰ্ণিমাই। এইটোতো পাহাৰৰ ওপৰত ডেইলি উঠা নহয় না, আৰু কাৰোবাৰ যদি কিবা অসুবিধা হয় মানে জানে গেলে বোলে আমি মন্দিৰত যাম, গোটেই গেটত আহে জানে গেলে আমি আহিব দৰকাৰ হয়। এইখিনিয়ে সমস্যা। ঠিক আছে, আমি অলপ সুধি ল'লো এই পূজাৰী আমাৰ জেঠাৰ পৰা। দাদা এইফালে এজন আছে, দাদাৰ মুখৰ পৰা দুআষাৰ শুনিম। দাদা আপুনি অলপ কওকচোন মন্দিৰটোৰ বিষয়ে। আমাৰ মন্দিৰটোৰ বিষয়ে আমাৰ 1989ত মানে স্থাপিত কৰা হৈছে মন্দিৰটো। আজি 36 বছৰ হ'ল। আমাৰ দুজনক এই পূজাৰ কাৰণে দায়িত্ব দিছে। আমি মাহেকত 2বাৰ উঠা হয়, পূৰ্ণিমা অমাৱস্যা। এনেকৈ মোটামুটি আমাৰ আগতে পূজাৰী আছিল বেলেগে, মই এতিয়া বৰ্তমান 15-20 বছৰমান হ'ল মই ইয়াত মানে পূজাৰী কৰি। এই ক্ষেত্রে আগতে গৈছে মোৰ আগত, তাৰ আগত আৰু আগতে আছিল। গতিকে এতিয়া পূজাৰী হিচাপত আসং চলি এতিয়া এতিয়া আসং যেতিয়া আৰু মানে কি কয় আমাৰ দিনকাল চলি থকা পৰ্যন্ত আসং পূজাৰী হিচাপত। এইটোৱে আৰু। ঠিক আছে দাদা, ভাল লাগিল। এতিয়া যিহেতু মই মোৰ ঘৰৰ ওচৰতে, তথাপিতো মানে ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে মই। ইমান শুনি থাকোঁ মানে ঘৰত দেখি থাকোঁ, তথাপিতো মানে ঘৰৰ ওচৰত যদিও মানে ইমান দিন অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিলোঁ, বহুত ভাল লাগিল। ঠিক আছে দাদা, আমি হেৰি কৰি ভক্তি কৰি লৈ এতিয়া অলপ তলৰ ফালে যাম। পূজা পানী দি ল'লোঁ, এতিয়া নামি যাম পাহাৰৰ পৰা লাহে লাহে। এইফালে বহুত ওপৰত আহিছোঁ আমি, বহুত ভাল লাগিল। ঘূৰিব গ'লে বহুত জেগা আছে এইফালে, এইফালে ঝৰ্ণা আছে, এইফালে আৰু বহুত চাব লগা জেগা আছে। কিন্তু আজি বেছি নুঘূৰোঁ, এটা বেলেগ দিন আহিম, বেলেগ দিন এটা মানে ফুল পুৰা ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। আজি যিখিনি পাৰিলোঁ দেখুৱালোঁ। এতিয়া আমি লাহে লাহে পাহাৰৰ পৰা নামি গৈ আছোঁ, বহুত ওপৰত হৈছোঁ। এইফালে দেখা পাইছে চব ফগুন গছ, চব ফগুন গছ, ফগুন গছ, চব ফগুন গছ। ইয়াৰ পৰা একবাৰ ধুনীয়াকৈ দেখাই দি আছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মিছেছৰ অৱস্থা দেখিলে বেয়াই লাগে, পিছে একদম ধৰি ধৰি নামি আছে। বহুত ওপৰত আহিছোঁ না। আমি বিন্দাছ যাই আছোঁ না বাবা, আমি বিন্দাছ যাই আছোঁ না নামিয়া, আমি পুৰা ভালকৈ নামিব পাৰছোঁ না, নামি আছোঁ না আমি। চেৰি দৌৰি দৌৰি নামি আছে ভালকৈ লাহে লাহে। পালোঁ সোণালী বান্দৰ দেখা নাপালোঁ, যিহেতু বহুত ডাঙৰ পাহাৰ হয়, কোনবা পাহাৰৰ কোন গলিত বা আছে, বান্দৰবিলাক দেখা নাপালোঁ। তথাপিতো এটা ভাল লাগিল যে আমি মন্দিৰত আহিছোঁ, প্ৰসাদ খাব পাইছোঁ, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে। এতিয়া অলপ আপোনালোকক দেখাই ওলাই যাম আমি। পা এই যে চা বাই কৰি দে তাতে তাতে এই যে টাটা বাই বাই ক। এইফালে দেখা পাইছে ধুনীয়াকৈ ঝৰ্ণা, কি ভাল লাগি আছে। এতিয়া বাৰিষা হ'লে আৰু মানে ভাল লগা হ'ব। এতিয়া পানী যিহেতু আৰম্ভ হোৱা নাই, পানীৰ চিজন, সেইকাৰণে ইমান পানী নাই। এইফালে দেখা পাইছে কি ভাল লাগিছে, এইখন দেখা পাইছে ভাল লাগিছে। কেনেকুৱা পালি? ভাল লাগছে না? খাবা পানী খাই লো। তো বহুত আহিছে, ষ্টুডেণ্ট আহিছে, বহুত মানুহ আহিছে। বাই বাই। দেখা পাইছোঁ এখন কাঠৰ দলং, মানে সোমাওঁতে পাই এখন মানে কাঠৰ দলং হৈয়ে সোমাব লাগে। ট্ৰেইন এখন পালোঁ তলত আহি, অলপ বতাহ খাই আছোঁ। তো কেনে পালে জনাব।
ইফালে বহুত জেগা আছে আৰু দেখুৱাব লগা তো এটা ভিডিঅ'তে দেখুওৱা গোটেইখিনি সম্ভৱ নহয় মই আৰু বেলেগ এদিন আহিম সেই ধুনীয়াকৈ আৰু বাকী যিখিনি মানে দেখুৱাব ৰৈ গ'ল গোটেইখিনি মানে দেখুৱাবতো নোৱাৰিলোৱেই যিখিনি দেখুৱাব ৰৈ গ'ল তাৰে আৰু কিছুমান মই দেখুওৱাৰ চেষ্টা কৰিম তো ভিডিঅ'টো কেনে পালে জনাব মানে বঙাইগাঁৱৰে এখন ধুনীয়া পাৰ্ক আপোনালোকে যোনে যোনে অহা নাই মানে একবাৰ আহিব খুব ভাল পাব মই যেনিবা ওচৰত হৈয়ে অহা নাছিলোঁ আজি আহিলোঁ তো বহুতেই ভাল লাগি আছে ইফালে আছে আৰু বহুত ইফালে খেলোৱা বস্তু আছে কিবা এইবিলাক ধুনীয়াকৈ বনাই থোৱা আছে আৰু ইফালে চাওক যিটো বস্তু চাব আহিছিলোঁ আমি দেখা পোৱা নাই কিন্তু এইটো মোৰ দেখাম গল্ডেন সোণালী বান্দৰ তো এতিয়া ওলাই যাম বাকীখিনি এটা বেলেগ ভিডিঅ'ত বনাই দেখাম আপোনালোকক তো আজি যিখিনি পাৰিলোঁ দেখালোঁ আৰু এইফালে চাওক ধুনীয়াকৈ আছে আই লাভ কাকৈ জানা বুলি বনাই থোৱা আই লাভ কাকৈ জানা এতিয়া আমি গৈ থাকোঁ পাপা গৈ থাকোঁ কাঠৰ দলঙৰ ওপৰে নাপাওঁ আমি কাঠৰ দলঙৰ ওপৰতে যাই আছোঁ এতিয়া মানুহ আহি আছে দেখা পাইছে ক'ৰ পৰা আহিছে দাদা চাপৰৰ পৰা আচ্ছা ঠিক আছে আজি আহিছে নে আগতে আহিছিল আহিছিল না ঠিক আছে দে আমি ওলাই যাওঁ দেখুৱালোঁ আপোনালোকক কাকৈজানা পাৰ্কখন কেনে পালে জনাব কমেণ্ট কৰি আপোনালোকে যদি অহা নাই এবাৰ আহিব খুবেই ভাল লাগে যিহেতু পাহাৰৰ জেগা ঝৰ্ণা আছে বহুতেই ভাল লাগিল ঝৰ্ণালৈকে আজি নগ'লোঁ বাৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম তো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব তো ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ যাই থাকোঁ তো আজিলৈ